নমস্কাৰ সকলোকে লক্ষী পূজাটো যাতে সকলো মানুহৰে ভালকৈ যায়। আমাৰ ঘৰতো লক্ষী পূজানো কেনেকৈ পাতিলোঁ আপোনালোকক তাকে অকণমান দেখাওঁ বুলি ভিডিঅ' এটা কৰি থলোঁ। চাওকচোন, আমাৰ ঘৰৰ একেবাৰে ওচৰতে, একেবাৰে বুলি ক'ব লাগিব, কাষতে লক্ষী পূজা পতা হয়। অকণমানি ল'ৰা ছোৱালীখিনিয়ে ধুনীয়াকৈ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছে। তাৰ পাছতে সৰুকৈ এখনি আমাৰ লক্ষী পূজাও পতা হয়। সকলোৱে ধুনীয়াকৈ নিজৰ নিজৰ কামত ব্যস্ত। এয়া দেখিছেনে, জুবিন দাৰ কাৰণে সকলো ল'ৰা ছোৱালীখিনিয়ে ওলাই আহি এনেকৈ ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো পাতিব লৈছে। তাৰপিছত লক্ষী পূজাও ভাল লাগিছে। সকলোৱে যে এনেকৈ ওলাই আহি আমাৰ লক্ষী পূজাখন ধুনীয়াকৈ পাতিব লৈছে। তাতে আকৌ সৰু সৰু ল'ৰা ছোৱালী, বৰ ডাঙৰো নহয় দেই, সিহঁতিখিনিয়ে সদায় এনেকৈ কাম কৰে। আমাৰ ল'ৰা ছোৱালীখিনি যে সঁচাকৈ লাগিবলগীয়া। ইমান সৰু সৰুখিনি চাওকচোন, কেনেকৈ ডিজাইন দি নিজে কাম কৰিছে। কোনো ডাঙৰ মানুহে সিহঁতক শিকায়ো দিয়া নাই, কোনো মানুহে সিহঁতক লগত থকাও নাই। ডাঙৰ মানুহখিনি সকলো নিজৰ নিজৰ কামৰ কাৰণে গৈছে। সন্ধিয়ালৈ সকলো আহিব আৰু ডাঙৰখিনিয়ে কৰিম বুলি লওঁতে সৰুখিনিয়ে ক'লে কি আমি কৰিব পাৰিম, আমাৰ স্কুল বন্ধ। তাৰপাছত সকলোৱে মিলি এনেকৈ কৰিছে। মোৰ দেখি খুব ভাল লাগিলে। মই ঘৰৰ পৰাই ভিডিঅ' বনাই আছোঁ, হয়তো চাগে আপোনালোকে দেখিছে, গম পাইছেই মই যে ঘৰৰ পৰা মই কাপোৰ মেলি থৈছোঁ। দেখিছে, অঁতৰাবলৈও সময় নহ'ল বুলি ক'ব লাগিব। ইমানেই উৎপাতকৈ ভিডিঅ'টো অকণ কৰি য'ত ত'ত মানে কৰি পেলাই কোনোমতে ভিডিঅ'টো এডিট কৰি পঠিয়াইছোঁ। এফালে দেখিছেনে, সিহঁতি যে চাকিখিনি কিন্তু মই দি দিছোঁ দেই, ধুনীয়াকৈ ধুই মেলি দিছোঁ। তাৰপৰা মানুহজনো আহিব ৰাতিলৈ। তাৰপৰা ময়ো চাকি বন্তি নিজৰ ঘৰতো ধুনীয়াকৈ মানে ঠিক কৰি ল'ব লাগিব ন। তাতে অকল পূজাতে লাগি থাকিলে নহ'ব, ঘৰতোতো কামখিনি কৰি ল'ব লাগিব। আৰু ঝাৰু মাৰি আছে চব। ইমানেই এটা ধুনীয়া ভাল লগা। লাহেকৈ মই গ'লোগৈ ধান চাবলৈ বুলি। ধানবোৰ লাহেকৈ ওলাইছেই দেই, দেখিছেনে, বৰ ধুনীয়া লাগিছে। আমাৰ পথাৰখনো অকণমানকৈ দেখাইছোঁ। একেবাৰে ওচৰলৈ গুচি আহিলোঁ। চাওঁচোন বোলো কিমান কি লেতেৰা হৈ আছে দেই বুলি কোৱা দেখি সকলোৱে ঝাৰু মাৰি পিনে চফা কৰি লৈছে। তাতে আকৌ এয়া মই ধুনীয়াকৈ লিপি দিলোঁ দেই। আচলতে এই আমাৰ তুলসী গছ আৰু তুলসী গছ এজোপা ওচৰতে ৰুই দিছে আৰু গোটেই চাৰিও চাইডে কিন্তু তুলসী গছে। এই থানখন হ'ল 2013 চনৰ পৰাই পাতি থকা থান হয়। আজিলৈকে 25 চন হৈ গ'ল। 13টা বছৰে হ'লগৈ পাতি থকা, আৰু বহুত প্ৰমাণিকো হয় থানখন। চাওকচোন বা কিমান ধুনীয়া, একদম নিজ আলি কিনাৰতে হয়। থান বহি গ'ল এয়া। আৰু আমি সদায় এনেকৈ ধূপ চাকি প্ৰত্যেকটো বছৰতে এনেকৈ লক্ষী পূজা পাতোঁ, ধূপ চাকি জ্বলাওঁ সকলোৱে মিলি। সন্ধিয়ালৈ আমি ঢেৰ মানুহ, দেউতাহঁতে আহিলে, কাম বন সকলোৱে এনেকৈ নিজৰ নিজৰ কামত ব্যস্ত। জুবিন দাকো শ্ৰদ্ধাঞ্জলি জনালে সকলোৱে, যাতে আকৌ পুনৰ জন্মলৈ আমাৰ এই পৃথিৱীলৈ আহক। আৰু ধুনীয়াকৈ দেউতাই শৰাই এখনিও আগবঢ়াই দিলে লক্ষীৰ নামত। সকলোৱে যাতে ভালকৈ থাকক, আহোঁতে যাওঁতে সকলো আই লক্ষীয়ে যাতে কাকো দুখদাই নিদিয়ে, একেবাৰে নিচেই কাষৰতে। আৰু ময়ো ধূপ চাকি জ্বলালোঁ। 13টা বছৰ সম্পূৰ্ণ হ'ল যাতে লক্ষী আই। আৰু দেখিছেনে আপোনালোকে, গোটেই চাইডে ডাঙৰকৈ তুলসী গছ হৈ গ'ল। তুলসী গছ আছে আৰু বহুত মানুহ আহে ইয়াত লক্ষী থানলৈ, বহুত মানুহ আহে। আৰু সৰু সৰু ল'ৰাখিনি প্ৰথমে ধন্যবাদ দিছোঁ। দেউতাহঁত নথকাকৈ সিহঁতি যে ইমান ডাঙৰকৈ ইমান ধুনীয়াকৈ মানে। আৰু মোৰ ঘৰত দেখিছেনে মানুহ বহি আছে, আৰু মোৰ ঘৰৰ পৰা নিচেই ওচৰতে দেখাই দিলোঁ চব। এই